নমস্কাৰ কথনৰ অইন এটা সংস্কৰণলৈ আপোনালোকক আদৰণি জনাইছো আজি মোৰ অতিথি বাওফালে বহি আছে সৌৰভ পাঠক তেওঁ ডাটা সাইন্টিষ্ট আৰু তেওঁক মই আজিৰ পৰা 30 বছৰ আগতে প্ৰথম লগ পাইছিলো দিল্লী বিশ্ববিদ্যালয়ত তেওঁৰ বন্ধু চন্দন শৰ্মাৰ লগত তেওঁ ফিজিক্সৰ পিএইচডি কৰিছে পেনসিলভেনিয়া ইউনিভাৰ্চিটিৰ পৰা আৰু তেওঁ ফিজিক্স আৰু ম্যাথমেটিক্স তেওঁৰ ইন্টাৰেষ্ট এৰিয়াৰ ভিতৰত পৰে আৰু হেতু তেওঁৰ শিক্ষা খতিয়ে বাকি কিন্তু তেওঁৰ is a introvert kind of person তেওঁ অসমৰ ইতিহাস সমাজ এবোৰ সম্পৰ্কে খুব সজাগ সতৰ্ক আৰু সততে জানিব বিচাৰে অসমত কি হৈ আছে কি হৈ থকা নাই এজন জাতীয়তাবাদী ব্যক্তি আৰু মোৰ ওচৰতে বহি আছে মধুস্মিতা বৰা তেওঁ বৰ ইন্টাৰেষ্টিং তেওঁৰ কথাটো তেওঁ হৈছে কি তেওঁ সত্ৰীয়া নৃত্য বৰ ধুনীয়াকৈ নাচিব পাৰে কিন্তু সত্ৰীয়া নৃত্যৰ তেওঁৰ নিচা কিন্তু যিটো এতিয়া কাম কৰি আছে সেইটো আমাৰ সকলোৰে কাৰণে বিশেষকৈ এতিয়া প্ৰচাৰ মাধ্যমত যিসকলে কাম কৰে তেওঁলোকৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁ এটা কমিউনিটি এটা মিডিয়া প্লেটফৰ্মৰ তেওঁ সিনিয়ৰ মেনেজিং এডিটৰ আৰু হেতু নাম হৈছে WHYY am I correct yes yeah গতিকে প্ৰথমতে মই দুকু আমাৰ এই কথনৰ এই কাৰ্যসূচীলৈ মই আদৰণি জনাইছো আৰু প্ৰথমতে মই মধুস্মিতাৰ যোগেদি আৰম্ভ কৰিম বুলি ভাবিছো প্ৰথমতে মই তোমাৰ পৰা জানিব বিচাৰিছো যে তুমি যেটো অনুষ্ঠানত কাম কৰা সেই অনুষ্ঠানৰ বিষয়ে মোক চমুকে অকমান যদি কোৱা so মোৰ অৰ্গানাইজেশ্যন টু যোনটো তাৰ নাম WHYY আমি ন্যাশনাল পাব্লিক ৰেডিঅ'ৰ এফিলিয়েট ষ্টেচন কিন্তু আমাৰ কভাৰেজ এৰিয়া হ'ল তিনিখন ষ্টেট পেনসিলভেনিয়া নিউ জাৰ্সি আৰু ডেলাৱেৰ so তাত মই সিনিয়ৰ মেনেজিং এডিটৰ মই আমাৰ প্ৰাইমাৰিলি নিউ জাৰ্সি গুটে কভাৰেজখিনি চাওঁ আৰু পেনসিলভেনিয়া ফিলাডেলফিয়া সাবাৰ্বছ অফ পেনসিলভেনিয়া so আমাৰ যোনটো মডেল হয় পাব্লিক মিডিয়া কোম্পানী বুলি কয় so গুটে মানে আমাৰ কমিউনিটি আমাৰ অডিয়েন্স তেওঁলোকে আমাৰ ষ্টেক হোল্ডাৰ হয় সাস্টেইনিং মেম্বাৰ্স থাকে মেম্বাৰশিপৰ বেলেগ লেভেল থাকে তেওঁলোকে সাপোৰ্ট কৰে so গুটে মানে নিউজ আমি যেনেকে কৰো বা আমি মানে আমাৰ গুটে strategy to it is actually geared by the community it's dictated by the community so accountability খুব বেছি এতিয়া যেতিয়া আজিকালি পৰিবেশত যত মানে ইমান মিডিয়াৰ প্ৰতি আপোনাৰ এটা ডিস্ট্ৰাষ্ট হৈছে বা ফেক নিউজ AI লৈ পেলাই জেনাৰেটেড নিউজ যোনটো মানে আপোনাৰ এটা খুব সাসপিশিয়াস এনভায়ৰনমেন্ট এটা সৃষ্টি কৰিছে হেতুৰ বিপৰীতে এটো মডেল so union shop hai very strong union shop so workers rights very important aru completely funded by the community and grants pao teneke kori pela newsroom to run kora jay aru amar tv ase ba PBS boli koy ki ase mane so television component eta ase radio of course radio station কিন্তু এতিয়া আমি ডিজিটাল ফার্স্ট বুলি কম গতিকে আমাৰ ডিজিটাল প্ল্যাটফর্ম এটা আছে আৰু প্লাস আমাৰ এডুকেশন কম্পোনেন্ট এটা আছে যেহেতু এটো পাব্লিক সার্ভিস মডেল সো আমি মিডিয়া লিটাৰেসি কৰো স্কুলস কলেজেস মিডিয়া ইন্টাৰ্নশিপ প্ৰগ্ৰাম আছে আমাৰ পাব্লিক স্কুলৰ ষ্টুডেন্টস বৰ কাৰণে যোনটো কিছুমান ফ্ৰী হয় কিছুমান পেইড হয় আৰু বাকি প্ৰগ্ৰামিং খিনি আমাৰ টিভি প্ৰগ্ৰামিং খিনিও মানে আপোনাৰ বেছিভাগে ডকুমেন্টাৰী বা পাব্লিক সাৰ্ভিস যোনটো আৰু তেনেকুৱা ধৰণৰ হেখিনিও তাৰমানে ফ্ৰী হয় আৰু বাট ইটস মেম্বাৰশিপ ড্ৰিভেন বেসিক্যালি সো আমি ফান্ড ৰেজিং কৰো
ফ্ৰিকুৱেণ্টলি ফাণ্ড ৰেজিং কৰা হয় আমাৰ এটা এডভান্সমেণ্ট টীম আছে চ' মানুহৰ ঘৰে ঘৰে গৈ পেলাই আমি তেনেকৈ তাৰমানে কমিউনিটি মাতো আমি ইনভাইট কৰোঁ চ' মানুহৰ ঘৰত গৈ পেলাই তেওঁলোকৰ লগত আমাৰ কনভাৰচেশ্যনছ হয় যে কি কি ইছ্যুজ কাভাৰ কৰাটো বিচাৰে আপোনালোকে কেনেকৈ ধৰণৰকৈ নিউজ বিচাৰে আপোনালোকে আৰু সেই জেগাবোৰত আমি সেই ৰিলেশ্যনশ্বিপটো বিল্ড কৰোঁ আৰু এনেকুৱা ধৰণৰ এতিয়া মই তাত 3 বছৰ হৈছে মোৰ এই কোম্পানীটোত কাম কৰা মানে আচৰিত লাগে যে মানুহে ইমান তাত পিপল আৰ ছ' পেশ্যনেট এবাউট দ্য মিডিয়া লেণ্ডস্কেপ এণ্ড দে হেভ ছাচ এ ষ্ট্ৰং চেন্স অফ অ'নাৰশ্বিপ যে বহুত মানুহে মানে নিজৰ লেগেচি বা নিজৰ উইলত তেওঁলোকৰ প্ৰপাৰ্টি দি থৈ যায় আমাক তেনেকুৱা ধৰণৰ তাৰমানে চ' সেইটো গোটেই বস্তুটো সেই আমাৰ মানে গোটেই অৰ্গেনাইজেশ্যনটো ইজ ছাষ্টেইনড বাই দ্য পিপল চ' we completely center our community when we cover the news. Good. মই আকৌ আহি আছোঁ এতিয়া সৌৰভৰ ওচৰলৈ মই আহিছোঁ যে মই এটা কথা ক'বলৈ পাহৰিছিলোঁ এওঁলোক দুয়ো কিন্তু আমেৰিকাত থাকে আৰু ষ্টেটখন কোন পেনচিলভেনিয়াত দুয়ো পেনচিলভেনিয়াত থাকে কিন্তু অসমৰ ল'ৰা ছোৱালী কিন্তু তাত থাকে তেওঁলোক মই ল'ৰা ছোৱালী বুলিয়ে কৈছোঁ আৰু এতিয়া তোমাৰ কথাটো মই গম পালোঁ আমাৰ দৰ্শকসকলেও গম পালে এতিয়া সৌৰভে যদি তুমি তোমাৰ ফিল্ডৰ বিষয়ে অকণমান যদি কোৱা চমুকে ইন্ট্ৰডাক্টৰী হিচাপে মই PhD কৰিলোঁ ফিজিক্সত কিন্তু ফিজিক্স কৰিলোঁ নিউৰেল নেটৱৰ্ক বা তেতিয়া ডেটা চায়েন্স শব্দটো ওলোৱা নাছিলে ডেটা মাইনিং বুলি কৈছিলে সেই ডেটা মাইনিং আৰু এনেকুৱা সিমুলেশ্যন এনেকুৱা ধৰণৰ বস্তু লৈ পেলাই মোৰ PhDটো হৈছিল PhD থিচিছ হৈছিল আৰু সেইখিনি লৈ পেলাই আজি মই এতিয়া মোৰ বেলেগ বেলেগ কোম্পানীৰ লগত মই কাম কৰোঁ সেই পদ্ধতিবিলাক লৈ পেলাই মেচিন লাৰ্নিং ডেটা চায়েন্স শব্দটো পাছলৈ আহিলে এই ডেটা চায়েন্স বুলি কয় এতিয়া তাৰমানে ডেটা চায়েন্স হ'ল আমি ডেটা চাইণ্টিফিকলি চাব লাগে অকল ডেটা থাকিলেই নহয় ডেটা বেলেগ বেলেগ ধৰণৰ ডেটা থাকে আমি সেইটো চাইণ্টিফিকলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল এপ্ৰ'চ আমাৰ সেইটোৰ ভিতৰত মেচিন লাৰ্নিং বুলি বস্তু এটা আছে মেচিন লাৰ্নিং তাৰমানে আমি ডেটা দিলে আমি সেইটো ট্ৰেইন কৰিব পাৰোঁ সেই মেচিনটোৱে শিকি যায় আইটাৰেটিভলি শিকি পেলাই তাৰ ৰিজাল্টটো কি হয় সেইটো পাছত দি দিয়ে সেইটো হ'ল ইটাৰেটিভ মেচিন লাৰ্নিং আৰু আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলিও কৈছে সেইটো পৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ তলত আচলতে বস্তুখিনি নিউৰেল নেটৱৰ্কছ আছে যোনটো মই PhD থিচিছত কৰিছিলোঁ আৰু PhD থিচিছটো কি বিষয়টো কি আছিলে সেইটো আছিলে পাৰ্টিকল ফিজিক্সত আছিলে আচলতে ফিজিক্সৰ ধৰি লওক আপুনি পজিট্ৰন দুটা যদি আহি পেলাই হেৰি কৰে কলিজন হয় তেতিয়া বেলেগ বেলেগ ধৰণৰ ৰিয়েকশ্যনছ হয় এবিড ৰিয়েকশ্যন হ'ল পজিট্ৰন আপোনাৰ বা ইলেক্ট্ৰনছ এইবিলাক লেপটনছ বুলি কয় এইটো এবিড আৰু এবিড আছে হেড্ৰনছ মানে তাত তাৰ লেপটনছক আপুনি ভাঙিব নোৱাৰে ইলেক্ট্ৰনছক ভাঙিব নোৱাৰে কিন্তু প্ৰ'টন বা নিউট্ৰনক আপুনি ভাঙি পেলাই কোৱাৰ্কছেৰে সজাব পাৰে সেইবিলাক দি যদি ডিকে হয় তেতিয়াহ'লে খুব মেচি হয় বস্তুটো কাৰণ এটা পাৰ্টিকল নহয় বহুত পাৰ্টিকলছ ওলাই আহে তেতিয়াহ'লে সেই পাৰ্টিকলছবিলাক কেৰেক্টাৰাইজ কৰিবলৈ বৰ টান সেইবিলাক টান কাৰণে মই নিউৰেল নেটৱৰ্ক ব্যৱহাৰ কৰিছিলোঁ সেইবিলাক নিউৰেল নেটৱৰ্ক নিউৰেল মানে নিউৰেল আচলতে নিউৰল মানে আমাৰ ব্ৰেইনত যোনটো নিউৰনছ থাকে তেনেকুৱা ধৰণৰ বস্তুটো এটা নিউৰন থাকে নিউৰন এনেকৈ এক্সিয়ন গৈ পেলাই আৰু এটা নিউৰন থাকে মানে নিউৰনৰ যোগেদি যিটো কানেক্টিভিটি যিটো কমিউনিকেশ্যন নেটৱৰ্কটো সেই বস্তুটো ঠিক আছে ইয়াতকৈ বেছি গ'লে মুস্কিল আছে মানুহে ধৰিব নোৱাৰিব এওঁ মাজতে এটা
মানে ভিডিঅ' এটা দিছিলে হয় চিমেট্ৰিৰ বিষয়ে এই যে চিমেট্ৰিৰ বিষয়ে তুমি যিটো দিছিলা নহয় চিমেট্ৰি তাৰপিছত মই তুমিতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিৰোধী মানুহ তাৰপিছত মই এই তোমাৰ সেই ভিডিঅ'টো চাই মই তালৈ নাযাওঁ তৎক্ষণাত মই কথাটো কৈ থৈছোঁ কাৰণ দিছ মোড ইজ কনভাৰ্চেশ্যনেল মোড এই ইণ্টাৰভিউটো তৎক্ষণাত মই তাত চিমেট্ৰিটো চাই পেলাই মই ক'লোঁ যে সুধিলোঁ যে এই চিমেট্ৰিৰ তাৰ ইমপ্লিকেশ্যনটো কেনেকুৱা হ'ব পাৰে আৰু তাৰ মানে হেৰিত কেনেকুৱা হ'ব পাৰে ইকনমিক্সৰটো আমি কওঁ যে ইকনমিক্স দি এছেন্স অফ ইকনমিক্স ইজ ইকুইলিব্ৰিয়াম চ' চিমেট্ৰিক তাত ইয়াত ইউজ কৰিব পাৰে নে নোৱাৰি এইটো কেনেকৈ আমি চাওঁ কৈছে য়েছ ইউ আৰ স্পট অন কাৰণ যদি বস্তুটো আমি যদি ছাষ্টেইনেবল হ'ব লগা হয় তেতিয়াহ'লে আমাক চিমেট্ৰি নহ'লে নহ'ব মানে ইট ৱাজ কুৱাইট ইণ্টাৰেষ্টিং এই তুমি যিটো অকল ইকনমিক্সতেই নহয় ইট ইজ দিছ ইউ চি ইফ দেৰ ইজ ন' চিমেট্ৰি ইট উইল ফল it is actually sustaining because there is balance there is equilibrium even in our body also when it collapses when a river dies a river dies যেতিয়া তাৰ যিটো অৰ্গেনিজম তাৰ যদি নাথাকে নোহোৱা হৈ যায় তেতিয়া আমি মৰা নদী বুলি কওঁ নহয় এটা সোঁত যেতিয়া এটা প্ৰবাহিত হৈ থাকে তাত সকলো বস্তু যেতিয়া জীয়াই থাকে সেইটো কোনেও মৰা নদী বুলি নকয় চ' উইল কাম টু ডেট লেটাৰ এতিয়া এইটো এটা কুৱাইট ইণ্টাৰেষ্টিং বস্তু এটা এই যিটো আমাৰ বহুতে কয় ইয়াতো এইটো এক্সপেৰিমেণ্ট চলিছে বিভিন্ন ধৰণৰ ট্ৰাষ্ট কিন্তু ইয়াত সেইবোৰ আচলতে 2-4জন মানুহৰ উদ্যোগত এই ধৰণৰ কথাবোৰ হৈছে বৰ সাংঘাতিক এই ধৰণৰ মানে একেবাৰে প্ৰত্যক্ষভাৱে কমিউনিটিৰ দ্বাৰা কমিউনিটিৰ কাৰণে তেনেকুৱা ধৰণৰ বস্তু আমাৰ ইয়াত কিন্তু মই দেখা নাই কাৰণ এই বস্তুটো এতিয়া মিডিয়া অল অভাৰ দি ৱৰ্ল্ড আৰু ভাৰতবৰ্ষটো আমি দেখাই পাইছোঁ যে কেনেকুৱাকৈ যি মেইন ষ্ট্ৰীম মিডিয়া আছিল আৰু সেই মেইন ষ্ট্ৰীম মিডিয়া কেনেকৈ এতিয়া মানে কৰ্পোৰেট আৰু কৰ্পোৰেটৰ হাতলৈ যোৱাই নহয় এইটো অলমষ্ট মানে একচেটিয়া কৰ্পোৰেট মনোপলি কৰ্পোৰেটৰ হাতলৈ গৈ আছে আৰু যদি ইফ ইট ইজ ওন যদি তাৰ গৰাকী যদি এই ধৰণৰ উদ্যোগপতি পুঁজিপতি যদি হয় তে তেওঁলোকে তাত কি ধৰণৰ তেওঁলোকে কাক ছাৰ্ভ কৰিব এই ধৰণৰ মিডিয়া হাউচবিলাকে কাক ছাৰ্ভ কৰিব আৰু তোমালোকে তাত থাকি এইটো গম পাইছেনে নাজানো আমাৰ ইয়াত গদি মিডিয়া বুলি এটা টাৰ্ম এটা ওলাইছে এইটো ভেৰি পপুলাৰ গদি মিডিয়া গদি মানে চৰকাৰৰ লেপটপ মিডিয়া লেপটপ মিডিয়া যে চৰকাৰে যি কয় চৰকাৰক সমৰ্থনত মিডিয়াৰ যিটো মেইন ৰোল সেইটোৰ সলনি চৰকাৰৰ বহতীয়া হিচাপে চৰকাৰৰ সমৰ্থনত চৰকাৰৰ প্ৰপেগাণ্ডা চলোৱাৰ কাৰণে এটা আজি ভাৰতবৰ্ষৰ মিডিয়াক এই ধৰণৰ কথা কৈছে গতিকে এই যিটো পাব্লিক ট্ৰাষ্ট বা কমিউনিটি ড্ৰাইভন যিটো মিডিয়া এই মিডিয়াটোৰ মানে যিটো কৰ্পোৰেট ৰান যিটো মিডিয়া আৰু এইটো মিডিয়াৰ মাজৰ পাৰ্থক্যটো কেনেকুৱা ধৰণে তুমি চাবা চ' মই ভাবোঁ যে মই কৰ্পোৰেট মিডিয়াটো কাম কৰিছিলোঁ না মানে গেনেট বুলি ডাঙৰ কোম্পানী যোনে USA টুডে ৰান কৰে তেওঁলোকৰ কাৰণেও কাম কৰিছিলোঁ অকণ প্ৰথম কথা হ'ল ষ্টেবিলিটি আছে বহুত কাৰণ আপোনাৰ এই ৱাল ষ্ট্ৰীট প্ৰফিট লছ সেইবোৰত সিমানকৈ এফেক্ট নকৰে ইট ইজ নট এফেক্টেড বাই অল অফ দেট ৰাইট চ' আৰু সেইটো কাৰণে মানে অকণমান আপোনাৰ ষ্টেবিলিটিটো থাকে 2 নম্বৰ কথা হ'ল যে আই থিংক সেই পাব্লিকৰ লগত যোনটো আমাৰ তাৰমানে ৰাইজৰ লগত দূৰত্বটো নাথাকে পাব্লিক মিডিয়াত আমি ধৰক আপোনাৰ মই সদায় আমাৰ
মোৰ টিমৰ ৰিপৰ্টাৰ কিজনক কওঁ যে উই শুড নট বি পেৰাশুটিং ইন যেতিয়া কিবা এটা বিপদ হয় ব্ৰেকিং নিউজ হয় তেতিয়া যে গৈ পেলাই সেই এক্সট্ৰেক্টিভ কোৱালিটিটো যোনটো মানে আপোনাৰ মই ভাবোঁ ইটছ আ ভেৰি কলনিয়েল কেপিটেলিষ্ট ফৰ্ম অফ ফাংচনিং সেই বস্তুটো নাই ভেৰি ইণ্টেনশ্যনেল হয় আমাৰ কামবোৰ এতিয়া আমি ধৰক ক্ৰাইম কাভাৰ নকৰোঁ কাৰণ ক্ৰাইম কাভাৰ কৰি পেলাই সেইটো এটা মানে এনি ভয়েৰিষ্টিক আপোনাৰ চিপ পাব্লিচিটি তেনেকুৱা ধৰণৰ বস্তু হয়তো আৰু এইটো ছ'চাইটিক ছাৰ্ভ নকৰে কিন্তু আমাৰ ধৰক ক্ৰাইম ৰিপৰ্টাৰ নাই কিন্তু আমাৰ গান ভায়লেঞ্চ প্ৰিভেনশ্যন বিট এটা আছে ক্লাইমেট ডেস্ক এটা আছে চ' ইটছ এ ভেৰি ডিফাৰেণ্ট এপ্ৰ'চ টু হাউ উই ছাৰ্ভ আৱাৰ ছ'চাইটি and the society right so etia health desk eta ase amar so ki kore ami aru ata amar community engagement team eta ase hetur logoto news room or pinapa moi liaison hoy teolokor logot so community engagement team to ki kore ami jihetu ta mane সেই সমাজখনতে থাকোঁ বা ৰিপৰ্টাৰ্ছবোৰ য'ত থাকে ধৰক তেওঁলোকে গম পাই থাকে যে কি হৈ আছে সেইখন টাউনত কি হৈ আছে বা সেইখন চিটিত কি হৈ আছে সেই আৰু যোনে কাভাৰ কৰি থাকে তেওঁলোকেও গম পায় চ' আমি তেতিয়া এটা টীম এটা আছে আমাৰ সেই টীমটোৱে কি কৰে সেই জেগাবোৰত গৈ মানে ধৰক এটা ফৰ ইনষ্টেঞ্চ ধৰক ক'ভিডৰ সময়ত ভেকচিন ক'ত পাব বা ভেকচিনেশ্যন মানে এটা ধৰক হেৰি এটা ফল্ছ প্ৰপগেণ্ডা এটা চলিছিলে যে ভেকচিন ল'লে মানুহৰ কিবা কিবি বেয়া বেমাৰ হ'ব বা কিবা কিবি চ' সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি টু ডিছপেল ছাম অফ দ'জ মিথছ আমি কমিউনিটি কনভাৰচেশ্যনছ কৰোঁ চ' আমাৰ পাব্লিক লাইব্ৰেৰী বা তেনেকুৱা জেগাত গৈ পেলাই উই ইনভাইট দ্য কমিউনিটি টু কাম এণ্ড টক কাৰণ আৰু এটা কথা হৈছে যে বিৰাট ভয়ংকৰ যে ধৰক আপোনাৰ ফেচবুক ইনষ্টাগ্ৰামে কওক বা এই নতুন যোনবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম তাৰ হেতুটো আপোনাৰ সেই AI এলগৰিদমত চলে গতিকে আপুনি যেনেকুৱা ধৰণৰ নিউজ চায় সেনেকুৱা ধৰণৰ নিউজে আপোনাৰ টেইলৰ কৰে গতিকে এটা মানে সাংঘাতিক এটা ডাঙৰ ক্ৰাইচিছ এটা হৈছে য'ত মানে মানুহৰ লগত কথা নাপাতে যদি আপোনাৰ ভিউ পইণ্টটো বেলেগ হয় আমি সব নিজৰ একো চেম্বাৰত আছোঁ এতিয়া ৰাইট চ' আপুনি যদি বেছি লিবাৰেল হয় আপুনি অকল লিবাৰেল ফ্ৰেণ্ডছৰ লগত আছে বা লিবাৰেল নিউজে পায় আপুনি কনজাৰভেটিভ হ'লে অকল কনজাৰভেটিভ নিউজে পায় চ' সেই আৰু এনেকুৱা ধৰণৰ হৈ গ'ল ডিভাইডটো পলাৰাইজ হৈ গ'ল ছ'চাইটিখন যে ৰাইট আৰু লেফ্টে মানে কথা নাপাতে যদিও আমাৰ ক'ৰ হিউমেন ভেলিউজ আৰ দ্য ছেইম ৰাইট চ' সেইকাৰণে কি কৰোঁ আমাৰ গোটেই এপ্ৰ'চটো হ'ল যে সেই ৱালবোৰ ভাঙি পেলাই মানুহক একেলগে আনি পেলাই লেটছ টক ইট আউট and let's come to a solution. It's a solution driven model. So hey conversationsবোৰটো আমি ধৰক এতিয়া US-ত abortion is a very contentious issue. So সেইকাৰণে আমি এটা ধৰক আমি abortion নকৰি পেলাই আমি ক'লো যে women's health তাৰ ওপৰত আমি এটা কনভাৰচেশ্যন কৰোঁ আৰু বিৰাট ইণ্টাৰেষ্টিং আছিলে কাৰণ খুব কনজাৰভেটিভ মানুহ আহিলে সেইটোত পাৰ্টিচিপেট কৰিবলৈ আৰু অফক'ৰ্ছ ফেমিনিষ্ট গ্ৰুপবোৰ আহিছিলে তেনেকৈ সেইটো মডাৰেট কৰিবলৈ ময়ে গৈছিলোঁ কনভাৰচেশ্যনটো মই হেল্প কৰিছিলোঁ পাব্লিক লাইব্ৰেৰীত বিৰাট মানে ফিলাডেলফিয়া পাব্লিক লাইব্ৰেৰী এটা how many people attended আহিছিলে তাত আপোনাৰ আৰু এনেকুৱা কনভাৰচেশ্যনছবোৰত আমাৰ ধৰক 50-60জন মানুহ আহি পেলাই মানে আৰু কথা পাতিবও বিচাৰে ক'ভিডৰ পিছত এনেকুৱা হৈ গ'ল যে মানুহৰ সেই হিউমেন কণ্টেক্টটো নাইকিয়া হৈ গৈছেতো গতিকে এনেকুৱা যেতিয়া কৰে তেতিয়া আহি পেলাই ধৰক এতিয়া মই সেই বস্তুটো মানে মোৰ দেউতাৰ ঘৰ জামুগুৰি আমাৰ যোনটো চেণ্টাৰ হয় চেণ্টাৰ বুলি কয় টাউন চেণ্টাৰ তাতে মানে এনেকুৱা দোকান এখন আছে তাতে মোৰ খুৰাহঁতে এতিয়াও তাৰমানে সেই কনভাৰচেশ্যনছবোৰ কৰে আগৰ দিনতে গাঁৱৰ পুলত বহি পেলাই ধৰক কথা পাতে সেই বস্তুবোৰ নাইকিয়া হৈ গ'ল মানুহবোৰ এনেকুৱা লাগে যে মানে এতিয়া গাঁৱে ভূঞেও মানে আপোনাৰ টিভি চাই মানুহে নিউজ 24 নিউজ টেলিফোন গতিকে ছ'চিয়েল মিডিয়াত সেই কনজামশ্যনটো বেলেগ হৈ গ'ল মানুহৰ আৰু সেই বস্তুটো ভাঙি পেলাই মানে ধৰক মানুহক আনি পেলাই আকৌ একেলগে আমি কথা পাতোঁ আৰু কথা পাতিলে কি হয় মানে তেতিয়া মানুহে গম পায় যে আমাৰ একচুৱেলি চিমিলাৰিটিজ বেছি ডিফাৰেঞ্চেছ বহুত কম যদি তেওঁলোকক একেলগে নানো তেতিয়া তেওঁলোকে মানে কথা নাপাতে চ' সেই কনভাৰচেশ্যনটো যোনটো এবৰ্চনৰ ওপৰত নাছিলে একচুৱেলি উইমেন্স হেল্থৰ ওপৰত আছিলে এবৰ্চন ৰাইটছৰ মানুহখিনিয়ে আহি পেলাই এবৰ্চনৰ কথা ক'লে এণ্টাই এবৰ্চন মানুহখিনিয়ে
এণ্টি এবৰ্চন মানে প্ৰ' লাইফৰ কথা ক'লে কৈ পেলাই লাষ্টত গৈ পেলাই তেওঁলোকক সোধা গ'ল যে ঠিক আছে আমাৰ কমন ভেলিউজকেইটা কি হয় যে মাইকী মানুহৰ উইমেনছ হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ছ'চাইটি চ' সেইকাৰণে সেইটো বস্তু আমি গভৰ্ণমেণ্টছে প্ৰভাইড কৰিব লাগে বা বাচ্চা এটা হ'ল বাচ্চাটোৰ আৰ্লি চাইল্ডহুড এডুকেশ্যন সেইটো কেনেকৈ ফ্ৰী কৰিব পাৰি তাৰপিছত স্কুল ছিষ্টেমবোৰ কেনেকৈ ভাল কৰিব লাগে চ' দ্য কনভাৰ্চেশ্যন ৱেন ছামৱেৰ এলছ তেতিয়া কি হ'ল মানে চবে বুজি পালে যে একচুৱেলি বস্তুটো আমি একেকেইটা কথাই কৈ আছোঁ কিন্তু একৰ চেম্বাৰত সোমোৱাৰ কাৰণে তাৰমানে সেই এটা ইছ্যু লৈ পেলাই পিপল গেট মেনিপুলেটেড ৰাইট বাই দ্য নিউজ এণ্ড বাই দ্য পলিটিক্স অফ এভৰিথিং চ' সেইটো এটা বিৰাট ডাঙৰ ডিফাৰেঞ্চ মানে আপোনাৰ সেই কণ্টেক্টটো really intentional contact with the community. Bale etu eta অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে যেটো তুমি অলপ আগতে ক'লা যে আমাৰ এতিয়া মানে ভাৰতবৰ্ষত আমি এইটো দেখিছো যে এতিয়া মানে মিডিয়াৰ যেটো মেইনষ্ট্ৰীম মিডিয়া মূলখুঁটি প্ৰচাৰ মাধ্যমৰ তাৰ যেটো গ্ৰহণযোগ্যতা সেই গ্ৰহণযোগ্যতাটো এতিয়া নাই বুলিয়ে ক'ব পাৰি আৰু তেতিয়া মানুহে কি কৰিছে মানুহে মূলখুঁটিৰ গ্ৰহণযোগ্যতাটো নাই কাৰণে মানুহে কি কৰিছে সামাজিক মাধ্যমলৈ আহিছে আৰু সামাজিক মাধ্যমলৈ আহোঁতে তুমি যেটো কথা কৈছা মই এইটো কথা খুব সুন্দৰকৈ মানে এইটো দেখিছোঁ সামাজিক মাধ্যমত সেইটো হৈছে যে ডিফাৰেণ্ট ইক'চিষ্টেম তাৰ মাজত মানুহ সোমাই লৈছে আৰু মানুহৰ একচুৱেলি যদিও আমি সামাজিক মাধ্যমটো এটা কমিউনিকেশ্যনৰ এটা মানে প্লেটফৰ্ম বুলি কওঁ প্ৰকৃততে কিন্তু এতিয়া মানে সেই বেলেগ ইক'চিষ্টেমত যোনে যাক বিচাৰে আৰু এইটো যেনেকৈ পঠিয়াই দিয়ে তাক তেনেকৈ পঠিয়াই দিয়ে ইট ইজ একচুৱেলি মেচিন কণ্ট্ৰল বস্তু এটা হৈ আছে আৰু এইটোৱে মানুহক মানে ইজনক সিজনৰ ওচৰ চপাই লৈ যোৱাৰ সলনি মানুহক মানে দূৰ কৰিছে মানুহক সিজনৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে আৰু তাৰ বিপৰীতে এই যেটো সোসাইটি এই দ্বাৰা পৰিচালিত কমিউনিটিৰ দ্বাৰা পৰিচালিত যেটো প্ৰচাৰ মাধ্যম এটোৱে মানে the issues affecting the people real issues affecting the people সেইবোৰ তাত আসলতে প্ৰাধান্য দিয়া হৈছে এটো এটা মই ভাবো যে আমাৰ ইয়াত বহুতে এই কথাটো কৈ থাকে যে আমাৰ আগত আমি এটা বিকল্প প্ৰচাৰ মাধ্যমৰ অনুসন্ধান কৰিব লাগে আৰু বিকল্প প্ৰচাৰ মাধ্যমৰ অনুসন্ধান কৰোতে এজন খুব ডাঙৰ ধনী মানুহে তাক সহায় কৰিব হেতু কোনো প্ৰয়োজন নাই হেতু আসলতে সকলোৱে 10 টকা 20 টকা 100 টকা 50 টকা দিও এই ধৰণৰ পোষ্ট এটা কৰিব পাৰি আমাৰ সাস্টেইনিং মেম্বাৰশিপ $5 a month $5 কফিত কো বেছি মানে কম হয় but then if you reach out to a large number of people then you can do it it can be a very actually effective model yes very good আৰু আপোনাৰ পাবলিক সাৰ্ভিস যোনটো এতিয়া আমি নিউজবোৰ যোনবোৰ কৰিতে ইলেকশনত আমি ইলেকশন মিটিং কভাৰ কৰি নফুৰো ধৰক মই উদাহৰণ এটা দিছো আপোনাক আমি ক্যান্ডিডেট প্ৰফাইলস কৰো এইজন ক্যান্ডিডেটে এখিনি কথা কৈছে তেওঁ এইটো অৰ্গানাইজেচনে ফান্ড কৰে তেওঁ যদি তেওঁ ইনকামবেন্ট হয় তেওঁ এইকিটা ইস্যুত এনেকে ভোট কৰিছিলে সো হেবোৰ সব লিখি দিও আৰু তেওঁ ক্যাম্পেইন প্ৰমিসেস কিটা এইকিটা যাতে আমি এক পিছত গৈ পেলাই এবছৰ পিছত আকৌ গৈ পেলাই চাব পাৰো যে তেওঁলোকে এইকিটা ডেলিভাৰ কৰিলে নাই অপজিশনৰ মেম্বাৰে এইকিটা তেওঁ মানে ব্ৰিফ বায়োগ্ৰাফি these are his issues তাৰপিছত আপোনাৰ ব্যাকগ্ৰাউণ্ডটো দিয়া যায় কোনে ফান্ড কৰিছে আৰু জীবন পৰ্যায় ইম্পাৰ্শিয়ালি কমপ্লিটলি আৰু সো তাৰপিছত আপোনাৰ ধৰক লেজিসলেচাৰ যদি কভাৰ কৰো তাতো আমি বিলবোৰ যেটা ব্ৰেক ডাউন কৰো ধৰক কিবা ট্যাক্স ল এটা পাস কৰিছে সো instead of writing about the tax law আমি কি কৰো মানুহক কেনেকৈ এফেক্ট কৰিব সো সদায় কওঁ যে মইতো আৰ্টিষ্ট হওঁ audience is the key we are serving the audience so audience e inform koribo je audience aru ki hoy ta mane media ba performing artist amata jehetu ami public space ot thako eta apunar enuka even if you move with humility eta ego eta ahi jay right so I have to always remind my reporters decenter yourself center the audience
The audience Decenter yourself. Decenter yourself. Center so, the audience. The audience. Center the audience community. should be the We serve center. the audience. Absolutely. So we serve the audience. যে আমাৰ মই ভাবো যে এইটো মই নাজানো ইয়াতে এই কথাবোৰ তুমি যিবোৰ কথা কৈ আছা এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কিয়নো আজি মই নিজে নৰ্থ ইষ্ট নাউত আজি কাম কৰিবৰ মই জাৰ্নেলিষ্ট নাছিলোঁ মই পেছাদাৰী জাৰ্নেলিষ্ট কেতিয়াও নহয় মই বুক এডিটৰ আছিলোঁ মই এজন এক্টিভিষ্ট হিচাপে আছিলোঁ কিন্তু মই আজি জাৰ্নেলিষ্ট হিচাপে মানুহে কয় মই চামহাও অলপকৈ লাহে লাহে মোক এই জাৰ্নেলিষ্টৰ জাৰ্নেলিজিমটো অলপ লাহে লাহে ভিতৰলৈ সোমাই গৈ আছে যেন লাগিছে এতিয়া কিন্তু মই নিজকে কেতিয়াও সাংবাদিক হিচাপে নাভাবোঁ কিন্তু দিজ আৰ ৰিয়েলি কি ইছ্যুজ এইবোৰ কাৰণ আমাৰ এই মুহূৰ্তত ভাৰতবৰ্ষত অসমত আমাৰ সাংবাদিকতাৰ যিবোৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানবোৰ আচলতে বোধহয় এই ধৰণৰ এনেকুৱাকৈ আমি তাৰ এটা কিবা বিকল্পৰ অনুসন্ধান কৰিব পাৰোঁ এতিয়া মই সৌৰভৰ ওচৰলৈ আহিছোঁ তোমাৰ আমাৰ ইণ্টাৰভিউটো আৰম্ভ হোৱাৰ আগতে তুমি এটা কথা কৈছিলা মোক যে ডাটা যদি ডাটা সম্পৰ্কে আমি মানে তথ্য সম্পৰ্কে আমি কি দৃষ্টিভংগী ল'ম আৰু তথ্য আচলতে এতিয়াতো সকলোৱে কয় যে এতিয়া দিছ মডাৰ্ণ ৱৰ্ল্ড ইজ এ ডাটা ড্ৰিভেন ৱৰ্ল্ড everything is after data big businesses small businesses everything is the key is data মানে ডাটা নহলে নহয়গে গতিকে এজ এ ডাটা সায়েন্টিস্ট হিচাপে তথ্য বিজ্ঞানী হিচাপে তোমাৰ ডাটা সম্পৰ্কে তোমাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো কি ডেটা হ'ল আপুনি কোনো এটা বস্তুৰ বিষয়ে জানিবলৈ হ'লে সেই বস্তুটো কিছুমান প্ৰপাৰ্টিজ থাকিব মানে সেই প্ৰপাৰ্টিজবিলাকে ডেটা পইণ্টছ বুলি কয় সেই ধৰি লওক এটা ঘোঁৰা এটা গৰু বেলেগ বেলেগ বস্তু তাৰে কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগ বেলেগ সেই বস্তুখিনিয়ে কেৰেক্টাৰিষ্টিকবিলাকেই হ'ল ডেটা কিন্তু তাৰ পৰা আহিব আপোনাৰ ইনফৰমেশ্যন তাৰ পৰা আহিব আপোনাৰ নলেজ তাৰ পৰা আহিব আপোনাৰ ইনচাইটছ সেই তেনেকৈ গৈ আপুনি বহুত কথা ক'ব পাৰিব কিন্তু সেই ডেটা দিয়েই আৰম্ভ হ'ব ধৰি লওক সেইটো হ'ল আপোনাৰ ডেটা এতিয়া প্ৰথমতে ডেটা হোৱাৰ আগতে ডেটা সায়েন্স বুলি কোৱাৰ সময়ত তেতিয়া বিগ ডেটা বুলি কৈছিলে বিগ ডেটা মানে গোটেইখিনি বস্তু আমি ডেটাতে থাকিব আগতে সৰু অলপ ইমান বেছি ডেটা ব্যৱহাৰ কৰা নাছিলে কিন্তু আজিকালি এতিয়া একদম ডেটাৰে ভৰপূৰ মানে এতিয়া হাৰ্ড ড্ৰাইভছো হৈছে ডেটা ৰাখিবও পৰা হৈছে বস্তুখিনি য'ত ৰাখিব গ'লে খুব ডাঙৰ পেটাবাইটছ ডাঙৰ ডেটা সেইবিলাক হ'ল বিগ ডেটা এতিয়া সেইবিলাক ডেটাৰ পৰা আমি কেনেকৈ ইনফৰমেশ্যন নলেজ আৰু ইনচাইটছ টানি ওলাব পাৰোঁ সেইটোৱে হ'ল আমাৰ প্ৰব্লেম এতিয়া সেইটো হ'ল প্ৰথম কথাটো হৈছে যে ডেটা একচুৱেলি যিকোনো এটা বস্তু আমি যদি চাবলৈ যাওঁ যে বস্তুটোৰ আচলতে বস্তু এটা হৈছে এটা ডাটাৰ এটা তথ্য সমষ্টি আৰু এই তথ্যৰ সমষ্টিটোৰ এতিয়া ঘটনাটো হৈছে যে এইটোক আমি
এই ডাটাবিলাকৰ পৰা আমি প্ৰথম কথা আমি ইনফৰমেশ্যন এটা আমি পাওঁ ইনফৰমেশ্যন এটা এই তথ্যবিলাকৰ বিশ্লেষণৰ পৰা আমি এটা ইনফৰমেশ্যন এটা আমি পাওঁ এটা তাৰপিছত ইয়াৰ পৰা আমাৰ নলেজ জ্ঞান হয় আমি তাৰ দ্বাৰা আমি জ্ঞান তুমি কৈছা আৰু তাৰ পৰা ইনফৰমেশ্যন খবৰ তথ্য জ্ঞান আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইনচাইট আৰু ইনচাইটটোৱে হৈছে একচুৱেলি এটা ক্ৰিয়েটিভ বস্তু এটা সৃজনীশীল এটা বস্তু এটা গতিকে এইকেইটা তুমি বস্তু ক'লা তাৰ পিছৰ পৰ্যায়টো আমি ইনচাইটটো আমি কেনেকৈ ব্যৱহাৰ কৰোঁ আপুনি ভালকৈও ব্যৱহাৰ কৰিব পাৰে বেয়াকৈও ব্যৱহাৰ কৰিব পাৰে সেইখিনি এটা আমাৰ বাকীখিনি বস্তু সমাজ এইখিনিতে এটা মই কথা জাষ্ট মানে মই ইণ্টাৰফেয়াৰ কৰিছোঁ যে তাৰমানে তথ্য নোহোৱাকৈ একো নহ'ব আজিকালি যুগত এই যুগত তথ্য নোহোৱাকৈ এভৰিথিং ইজ তথ্য আৰু তথ্যৰ তিনিটা কথা তুমি ক'লা যে এটা হৈছে ইনফৰমেশ্যন সেইটোক তথ্য বুলিয়ে কওঁ খবৰ বুলিয়ে কওঁ বা কি বুলি কওঁ এটা তাৰপিছত নলেজ জ্ঞান আৰু এটা হৈছে মানে ইনচাইট অন্তৰ্দৃষ্টি এতিয়া তাৰ পিছৰ পৰ্যায়টো মানে আমি এই কেইটা বস্তু আমি কি কৰিম এতিয়া কেনেকৈ আমি তাৰ পিছৰ পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িম ধৰি লওক এটা ডেটা এক্সাম্পল নহয় ধৰি লওক আপোনাৰ নিউক্লিয়াৰ নলেজটো আপোনাৰ আমি গোটেইখিনি কথা জানিলোঁ কেনেকৈ কি হয় জানিলোঁ গম পালোঁ তাৰপিছত আমি ব্যৱহাৰ কেনেকৈ কৰিম এটা হ'ল আমি বম বনাব পাৰোঁ নিউক্লিয়াৰ বম বা আমি নিউক্লিয়াৰ পাৱাৰ ষ্টেচন বনাব পাৰোঁ সেই ডিচিশ্যনটো তাৰ পাছৰখিনি আমি গোটেইখিনি আমাৰ ইনচাইটছ আহি গ'ল আমি জানো আমি কেনেকৈ কি কৰিব লাগে জানো তাৰ পাছৰখিনি হ'ল আমাৰ তাত এস্থেটিক্সৰ কথা আহিব তাত আমাৰ ফিলচফিৰ কথা আহিব কালচাৰৰ কথা আহিব বহুত কথা আহি যায় তাৰ পাছৰখিনি হিউমেনছ মানে আমাৰ হিউমেনিটি এথিক্সৰ কথা আহিব এথিক্সৰ কথা আহিব যে আমি দিছ ইজ দি চিটুৱেশ্যন এইটো হৈছে পজিশ্যন তে এইটোক আমি কেনেকুৱাকৈ ব্যৱহাৰ কৰোঁ সেইটো হ'ল নেক্সট ইনচাইটছৰ নেক্সট ষ্টেজ গতিকে প্ৰথম কথা হ'ল যে একচুৱেলি যে উইদাউট আণ্ডাৰষ্টেণ্ডিং ডাটাক যদি আমি বুজি নাপাওঁ ডাটাৰ গুৰুত্বটো আমি যদি বুজি নাপাওঁ তেতিয়াহ'লে আমি বৰ্তমান যিখন পৃথিৱীত আছোঁ যিখন প্ৰপঞ্চ ভৰা যিখন পৃথিৱীত আছোঁ মানুহ জন্তু প্ৰকৃতি এই গোটেইবোৰ তেতিয়াহ'লে আমি ইয়াৰ একো অৰ্থ উলিয়াব নোৱাৰিম ডাটা যদি আমি বুজি নাপাওঁ ডাটাৰ গুৰুত্বটো যদি বুজি নাপাওঁ কিয়নো বুজি নাপাওঁ কিয়নো ডাটাৰ দ্বাৰাই আচলতে গোটেইবোৰ ডাটাৰ সমষ্টি নহয় জানো আৰু সেইটো বুজাৰ পিছৰ কথাটো আহিলে কিন্তু তাক আমি কি ধৰণে ব্যৱহাৰ কৰিম কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিম এতিয়া তুমি অলপ আগতে কৈছিলা এটা কথা যে আমি এটা হ'ল মানে এফালে আছে ছ'চিয়েল মিডিয়া সামাজিক মাধ্যম আৰু সামাজিক মাধ্যমত যদিও মানুহবোৰে ভাবে যে আই ৰাইট আই ইণ্টাৰেক্ট আচলতে সেইটো চব এলগৰিথমৰ দ্বাৰা আমাক কণ্ট্ৰল কৰা হয় আচলতে মেচিন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক কণ্ট্ৰল কৰে গতিকে এতিয়া মানে এই ক্ষেত্ৰত ডাটা নহ'লেতো আমাৰ নহ'ব আমি যেতিয়া আমি ডাটা ব্যৱহাৰ কৰোঁ আমাৰ কমিউনিটিৰ কাৰণেও
কমিউনিটি ৰান অৰ্গানাইজেশ্যন আমাক ক'লে যে ডাটা নহ'লে উইদাউট ডাটা আমি উইল বি ইন দ্য ডাৰ্ক য়েছ কিন্তু ইণ্টেলিজেণ্টলি কেনেকৈ মানে সেইটো যোনটো সৌৰভে কৈছে মানে কেনেকৈ আপুনি সেই ডেটাটো ব্যৱহাৰ কৰে সেইটোৰ ওপৰত কথা আৰু ডেটা হিউমেন যদি আপোনাৰ হিউমেন চেণ্ট্ৰিক নহয় তেতিয়াহ'লে সেই ডেটাটোৰ কোনো তাৰ মানে নাই তো এতিয়া আমাৰ অৰ্গেনাইজেশ্যনটোতে প্ৰত্যেক সপ্তাহে একচুৱেলি মানে দৈনিকভাৱে মই সদায় আমাৰ ডেটাখিনি চাওঁ কোনটো ষ্টৰিত কিমান এংগেজমেণ্ট পাইছে ৰাইট হেডলাইনটো কেনেকৈ লিখিলে ধৰক কাৰণ মোৰো এটা কথা হয় যে ৰিপৰ্টাৰকেইজনে ইমান কষ্ট কৰে ষ্টৰিটো মানুহে পঢ়িব লাগিব কেতিয়াবা সেইটোত এগেইন গুগল এলগৰিদমত কি হয় এতিয়া আপোনাৰ আজিকালি নিউজবোৰত কি হয় তাৰমানে আৰু এটা কথা কওঁ মই এইটো ক'বলৈ পাহৰি গৈছোঁ এই ব্ৰেকিং নিউজ আপোনাৰ 24/7 নিউজ চাইকেলটো বহুত ক্ষতি কৰিলে কিন্তু আমাৰ ৱৰ্ল্ড ৱাইড মিডিয়া বহুত ক্ষতি কৰিলে সেইটোৱে কাৰণ সেই মানে বস্তুটো এনেকুৱা হৈ গ'লগৈ যে মই আগতেই ক'ব লাগিব সেই ফাৰ্ষ্ট থটো যে সেইটো মানে সেইটো কৰোঁতে কি হয় প্ৰথমতে মই ক'ম বুলি কৈ পেলাই তাৰমানে সেইটো ভেৰিফাই নকৰাকৈ যেতিয়া কৰি দিয়ে তাৰপিছত গম পাই যে সেইটো নিউজ একচুৱেলি নহয় মানে বস্তুটো প্ৰকৃততে সঁচা কথা নহয় সেই তেনেকৈ তেতিয়া আপোনাৰ সেই বিশ্বাস যোনটো মানে আমাৰ কমিউনিটিৰ লগত বিশ্বাস সেইটো নাইকিয়া হৈ যায় চ' পাব্লিক মিডিয়া কোম্পানীত আমি সেইটো কেতিয়াও নকৰোঁ আমি সেই আমাৰ ৰেট ৰেচ নহয় এইটো আমি গোটেইখিনি জানাৰ পিছতহে ষ্টৰিটো কৰোঁ উই ডোণ্ট ৰান আফটাৰ ব্ৰেকিং নিউজ এফৰ্টটো আছে যে আমি ঠিক আছে এইটো হৈছে ডেভেলপিং ষ্টৰি বুলি পেলাই কৈ থৈ দিওঁ ইনফৰ্ম ইট নাই এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ কাৰণটো আমাৰ আলোচনাটো ইমান ইণ্টাৰেষ্টিং পাইছোঁ মই নিজে কাৰণ আই এম এ পাৰ্টিচিপেণ্ট হিয়াৰ আৰু পাৰ্টিচিপেট কৰি মই মানে তোমালোকৰ পৰা কথাবোৰ বুজিবলৈ চেষ্টা কৰি আছোঁ কথাবোৰ শিকিবলৈ চেষ্টা কৰি আছোঁ আৰু সৰ্বে মানে এই ইণ্টাৰভিউটোত কোৱা নাই তাৰপিছত সেইটোলৈ মই আহি আছোঁ ইয়ালৈ আমাৰ সময়ো আনলিমিটেড নহয় প্ৰশ্নটো হৈছে যে দেখিবলৈ কথাটো শুনিবলৈ ইমান ধুনীয়া যে এই মুহূৰ্তত আমি এটা মানে প্ৰচাৰ মাধ্যমে কেনেকুৱাকৈ আমাৰ সমাজ প্ৰদূষিত কৰিছে সেই মুহূৰ্তত ৰাইজৰ খবৰ আমাৰ ইয়াতো কৈ দিয়ে সেইবিলাক শ্লোগান আমাৰ ইয়াতো আছে শ্লোগান হিচাপে আছে কিন্তু ৰাইজৰ খবৰ নহয় কিয়নো এই অনুষ্ঠানটো ৰাইজৰ পইচাৰে চলি নাথাকে আৰু এতিয়া যিটো ছাবস্ক্ৰিপশ্যন বা কিবা দ্যাটছ একচুৱেলি ইটছ নাথিং পিনাট সেইটোৱে নহয় নিউজ পেপাৰ এখনৰো তাত যিটো পইচা তেওঁলোকে নিউজ পেপাৰখন বিক্ৰী কৰি পায় এইটোতে তাৰ যিমান ডাঙৰ এটা ইনষ্টিটিউশ্যন চলাবলৈ একো নহয় তো এতিয়া এই যে কমিউনিটিৰ দ্বাৰা বা ৰাইজৰ দ্বাৰা চলোৱা এই ধৰণৰ এটা মিডিয়া প্লেটফৰ্ম তাৰ মূল প্ৰত্যাহ্বানবোৰ কি চেলেঞ্জেছ হোৱাট আৰ দ্য মেইন চেলেঞ্জেছ মানে আমাৰ কাৰণে এতিয়া টেকন'লজি মই ভাবোঁ দেই মানে ধৰক প্ৰাইমেৰিলি আমাৰ ৰেডিঅ' ষ্টেশ্যন আছিলে এতিয়া বহুত মানুহে ৰেডিঅ' নুশুনা হৈছে মানে নতুন প্ৰজন্মই ৰেডিঅ'টো নুশুনে তাত আগতে ধৰক মানুহে গাড়ী চলাই যাওঁতে সদায় 24/7 মানে আপোনাৰ সেই পাব্লিক মিডিয়া ষ্টেশ্যনটো শুনিব আজিকালি সেই মানুহৰ আৰু এটা হেৰি হৈছে এটা অকণমান ক'ভিডৰ পিছত বা আপোনাৰ যোনটো আমাৰ পলিটিকেল ক্লাইমেট এতিয়া গোটেই বিশ্বত সেইটো কাৰণে অকণমান নিউজ ফেটিগো হৈছে মানুহৰ আৰু সেইটো 24/7 নিউজ চাইকেলো কৰিছে গতিকে অকণমান মানুহে নিউজৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে চ' এটা চেলেঞ্জ হ'ল যে মানে আমি কেনেকৈ সেই মানুহখিনি যোনখিনি আমাৰ অলৰেডি আছে তেওঁলোকক কেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ আৰু সেইটো কাৰণে আমি আজিকালি বহুত কি কৰোঁ হিউমেন ইণ্টাৰেষ্ট ষ্টৰিজ বহুত কৰোঁ এতিয়া ৰিপৰ্টাৰ্ছবোৰতো নিজৰো কিছুমান থাকে মই সেইকাৰণে কওঁ যে ঠিক আছে সপ্তাহত যদি 3টা ষ্টৰি ফাইল কৰে 3টাৰ ভিতৰত এটা তেওঁলোকৰ ইচ্ছা যোনটো মানে সেইটো ষ্টৰি কৰিব পাৰে কাৰণ নহ'লে তেওঁলোকৰ মনটো ভাঙি যাবতো সেইটো এটা কিন্তু 2টা ষ্টৰি কিন্তু মানে মেজৰিটি অফ দ্য ষ্টৰিজ শুড বি এবাউট দ্য পিপল মানে তেওঁলোকে ইট শুড বি ইনফৰ্মড বাই দ্য পিপল তাতে আমি ডেটা ইউজ কৰোঁ যোনটো মানে সৌৰভে কৈ আছিলে ধৰক মই সদায়
যোন মানে দৈনিক ৰিপৰ্টটো চাওঁ বা সাপ্তাহিক যোনটো আপোনাৰ আমাৰ আহে ডেটা এনালিচিছটো সেইটো চাওঁ যে কোনকেইটা টপিক ওপৰত গৈ আছে ধৰক মানুহে এংগেজ কৰিছে আৰু সেইকেইটা টপিকত আমি জিৰ' ইন কৰোঁ আৰু সেইকেইটাৰ ওপৰত আমি তাৰমানে লিখি গৈ থাকোঁ কাৰণ মানুহে সেইখিনি বিচাৰে আমাৰ আৰু এটা হাৰ্কেন বুলিও এটা চেনেল আছে য'ত তাৰমানে মানুহে লিখে যে আমাক এইটোৰ বিষয়ে আমি নিউজ বিচাৰিছোঁ তেনেকৈ বুলি কয় তাৰপিছত মই আৰু এটা ইনিচিয়েটিভ কৰোঁ কমিউনিটি পপ আপ নিউজ ৰুম বুলি কওঁ সেইটো তো আমি আগতেই তাৰমানে ৰেডিঅ'ত এনাউন্স কৰোঁ বা আমি আমাৰ ৱেবছাইটৰ যোগেদি মানে ডিজিটেল প্লেটফৰ্মৰ যোগেদি বা টিভিৰ যোগেদি আমি কওঁ যে এনেকৈ আমি আমাৰ ৰিপৰ্টাৰ আৰু এডিটাৰ এই সপ্তাহ দুদিনৰ কাৰণে পাব্লিক লাইব্ৰেৰীত বা এনেকুৱা কমিউনিটি স্পেচ এটাত আমি গৈ পেলাই থাকিম আপোনালোকে আহিব আপোনালোকৰ কি ষ্টৰিজ আমি কৰিব লাগে কমিউনিটিৰ পৰা সেইটো ক'ব চ' তেতিয়া কি হয় কিছুমান ধৰক অফক'ৰ্ছ কিছুমান এনেকুৱা তেওঁলোকক যোন মানে কিছুমান ইছ্যুজ আছে যোনবোৰে তেওঁলোকক দিগদাৰি দি আছে সেইখিনি তেওঁলোকে ক'ব কিন্তু কিছুমান তেওঁলোকে নিজৰ কমিউনিটি চেলিব্ৰেটৰী ষ্টৰিজো ক'বলৈ আহিব ধৰক এতিয়া মই তাৰ এটা উদাহৰণ দিওঁ এগৰাকী মানুহৰ কথা আমাক কৈছিলে যোনে তাৰমানে তেওঁ প'লেণ্ড নে ক'ৰ সেইপিনৰ আছিলে আমেৰিকালৈ আহিলে ফাৰ্ম এখনত তেওঁ ফাৰ্ম হেণ্ড হিচাপে কাম কৰিছিলে 1970s মানত তাৰপিছত তেওঁ কিবা এটা কথাত তাৰমানে গৰু এটাৰ লগত কাম কৰি থাকোঁতে সেই গৰুটোৰ লগত তেওঁ খুব এটা এটাচমেণ্ট হৈ গ'ল আত্মীয়তা হৈ গ'ল হৈ পেলাই তেওঁ তাৰমানে কি হ'ল তেওঁ মানে তেনেকৈ সেই তাত কাম কৰি তাৰপিছত তেওঁ ভাবিলে যে চব দেখোন তাততো বিফ খায় মানুহে যে গৰুবোৰ এনেকৈ মাৰি পেলাই সেইকাৰণে তেওঁ ক'লে মানে মই কাউ শ্বেল্টাৰ এটা কৰিম তেনেকৈ তেওঁকো সেই কমিউনিটিৰ মানুহখিনিয়ে ছাপোৰ্ট কৰি তেওঁ অকলে এটা এনিমেল মানে কাউ শ্বেল্টাৰ এটা আছে তেওঁৰ চ' সেই তাতে তেওঁৰ ধৰক এতিয়া বৰ্তমান তেওঁৰ তাত 6টা নে 7জনী গৰু আছিলে গাহৰিটো তেওঁৰ লগতে থাকে ঘৰৰ ভিতৰত দেই আৰু আপোনাৰ ইমু আছে তেনেকুৱা মানে এটা ছেক্লুডেড এৰিয়াত মানুহজনী অকলে এই কমিউনিটি ছাপোৰ্টতে তেনেকৈ তেওঁৰ এটা মানে এনিমেল শ্বেল্টাৰ ফাৰ্ম এখন মানে ন' কিল শ্বেল্টাৰ এটা খুলি দিলে চ' সেইটো ষ্টৰি তাৰমানে কোনোবাই ক'লে যে এনেকৈ মানুহ এগৰাকী আছে এনেকুৱা ধৰণৰ ষ্টৰি আমি শুনিব বিচাৰোঁ যেতিয়া তেনেকুৱা ধৰণৰ ষ্টৰিবোৰ কৰোঁ তেতিয়া খুব পঢ়ে মানে যোনটো সেই নিউজ ফেটিকটোৰ কাৰণে মানে আচলতে চ' সেইকাৰণে সেই তেনেকুৱা ধৰণৰ বস্তুটো সেইটোতো আমি ডেটা পইণ্টটো চাওঁ কেনেকুৱা মানে ধৰক তাত কি ধৰণৰকৈ মানুহে এংগেজ কৰিছে সেইটোৰ ওপৰত আমি তেনেকৈ কৰি পেলাই ডিচাইড কৰোঁ কিছুমান নিউজ কিন্তু অকল যদি সেইটো কৰি থাকোঁ তেতিয়াও বিপদ হ'ব মানে একচুৱেলি কমিউনিটি এটা হৈছে কমিউনিটি এটা কি হয় এটা জীৱন্ত হৈ থাকিব লাগে হয় কমিউনিটি এটা যদি জীৱন্ত হৈ থাকে তেতিয়াহ'লে কি হয় তেওঁলোকৰ বিভিন্ন সময়ৰ তেওঁলোকৰ চিন্তা তেওঁলোকৰ কনচাৰ্ণ বেলেগ হ'ব পাৰে নহয় জানো আৰু সেইবোৰ আচলতে কমিউনিটি মিডিয়াত ৰিফ্লেক্ট হ'ব লাগে এতিয়া প্ৰফিট মটিভৰ সলনি মানুহৰ জীৱন জীৱিকাৰ যিবিলাক মূল সমস্যা এইবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে এইটো সাংস্কৃতিক হ'ব পাৰে এইটো স্বাস্থ্যৰ লগত জড়িত হ'ব পাৰে এইটো বিভিন্ন ধৰণৰ মানুহৰ জীৱনকটো আৰু এটা ওৱান ডাইমেনশ্যনেলিটাক আমি সেয়া কৰিব নোৱাৰোঁ কিন্তু তুমি মোক এটা কথা কৈছিলা যে তোমালোকে ধৰা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তাৰ দ্বাৰা কিবা তোমালোকে তুমি চেলেঞ্জৰ সন্মুখীন হৈছা নেকি হয় আমাৰ এতিয়া ইউএছতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মিডিয়া কোম্পানীজবোৰত সোমাই গৈছে দেই বহুতে ইউজ কৰে কাৰণ এফিচিয়েঞ্চিৰ কাৰণেও ভাল হয় কিছুমান বস্তুত ধৰক কিন্তু এটা কথা পাহৰি যায় মানে আমি যোনটো কৈ আছোঁ যে মিডিয়া গোটেই বিশ্বতে মিডিয়াৰ প্ৰতি এটা মানে এটা মানে ট্ৰাষ্ট বিশ্বাসযোগ্যতা নোহোৱা হৈছে আৰু সেইটো মানে সঁচাকৈ আমাৰ চিভিলাইজেশ্যনৰ কাৰণে বিৰাট ডাঙৰ প্ৰব্লেম কাৰণ সেইকাৰণে মিডিয়া ইজ এ ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি ৰাইট গতিকে আপোনাৰ গণতন্ত্ৰত সেইটো আমাৰ ৰোলেই হয় মিডিয়াৰ যে আমি গভৰ্ণমেণ্টত চেকত ৰাখোঁ বা মানে উদ্যোগপতিসকলক চেকত ৰাখিবৰ কাৰণে মিডিয়াটো লাগে মিডিয়া নহ'লে মানে কিন্তু মিডিয়াৰ নিজৰে যদি ট্ৰাষ্ট নোহোৱা যায় তেতিয়াহ'লে কেনেকৈ হ'ব চ' সেইটো আপোনাৰ এটাটো সেই অ'নাৰশ্বিপ আপুনি যোনটো কৈ আছিলে স্পেচিয়েল ইণ্টাৰেষ্ট গ্ৰুপে যেতিয়া মিডিয়া কণ্ট্ৰল কৰে তেতিয়া সেইটো ট্ৰাষ্টটো নাইকিয়া হয় কাৰণ তেওঁলোকে স্পেচিয়েল ইণ্টাৰেষ্টৰ হিচাপে তেওঁলোকে কাম কৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতো সেইটো এটা প্ৰব্লেম কাৰণ আৰু
যেতিয়া মানে আপুনি ভুল ইনফৰমেশ্যন দিয়ে, কাৰণ আমি ইনফৰ্ম কৰোঁ, ইনস্পায়াৰ কৰোঁ, যদি আপুনি ভুল ইনফৰমেশ্যন দিয়ে, কাৰণ মিডিয়া এইটো সৰবে বেছি ভালকৈ ক'ব পাৰিব যিহেতু এক্সপাৰ্ট এৰিয়া হয়, মিডিয়া মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেতিয়াবা হেলুচিনেট কৰে আৰু গোটেই সঁচা মানে আচল কথাখিনি আপোনাক জেনেৰেট কৰি পেলাই নিদিয়ে, কাৰণ এইটো এটা হিউমেন মডেল নহয়তো। গতিকে আপোনাক হিউমেন লাগিবই বস্তুটোত। যেতিয়া আপুনি কমপ্লিটলি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত যদি নিৰ্ভৰ কৰি কাম কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ বিপদ সন্মুখীন হ'ব। এতিয়া মই সৌৰভক এই সন্দৰ্ভত হাউ ডু ইউ ৰেছপণ্ড টু দিছ? কেনেকৈ? অ'কে, চ' জেনেৰেটিভ AI আমি এতিয়া যোনটো বুজি পাইছোঁ, জেনেৰেটিভ AI মানে নতুন টেক্সট জেনেৰেট কৰা। প্ৰথমতে যে কৈছিলোঁ এটা মেচিন লাৰ্ণিং হ'লে এটা ডেটা পইণ্ট হয়। সেইটো তুমি মোক ইণ্টাৰভিউটোৰ ভিতৰত কোৱা নাছিলা, আগতে কৈছা। হয়, ঠিক আছে। তাৰমানে যেতিয়াই আমি কিবা এটা সুধোঁ জেনেৰেটিভ AI যেতিয়া আমাক ইনফৰমেশ্যন দিয়ে ঘূৰাই পেলাই, তেতিয়া সেই কেতিয়াবা হেলুচিনেট কৰে। হেলুচিনেট মানে যোনটো কথা আচলতে নহয় সেই কথাটো আমাক কৈ দিয়ে। এতিয়া আপুনি হেলুচিনেট মানে এনেকুৱা ধৰণৰ, আপুনি কেতিয়াবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ জেনেৰেটেড আপুনি কেতিয়াবা মুভিজ বা কেতিয়াবা কিছুমান দেখিছে নিশ্চয়, য'ত মানুহ এজনৰ 3খন হাত বা 4খন ভৰি তেনেকুৱা ধৰণৰ বস্তু কেতিয়াবা আপুনি দেখি যায়। সেইটো হ'ল যে যেতিয়া সেই ইমেজটো জেনেৰেট কৰিছে, সেই জেনেৰেট কৰোঁতে সেই হেলুচিনেট কৰি দিলে যে তেওঁ 3খন হাত, কিন্তু মানুহৰতো 3খন হাত কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি সেই জেনেৰেটিভ AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক অলপ ক্ৰিটিকেলি চাব লাগিব। আৰু এটা কথা হ'ল, যদি আপুনি AI দুজন মানুহৰ মাজত ৰাখি দিয়ে, তেতিয়াহ'লে সিজনৰ লগত যদি আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চেৰে যদি কথা কয়, তেতিয়াহ'লে গ্ৰহণযোগ্য নহয়। কেতিয়াবা ডিষ্ট্ৰাষ্ট জন্মি উঠে। ধৰি লওক মই লিখিলোঁ যে মোক এখন চিঠি লিখি দিয়া, চিঠিখনৰ এইকেইটা পইণ্ট জেনেৰেটিভ AI লিখি দিব। ChatGPTক আপোনাক এখন ধুনীয়াকৈ চিঠি এখন বনাই পেলাই দি দিব। আপুনি যদি সেই চিঠিখন যদি দি দিয়ে বেলেগ এজন মানুহক, তাৰমানে কি হ'ল, আপুনি এটা ইনষ্ট্ৰাকশ্যন দিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে চিঠিখন বনাই দিলে, আৰু আপুনি সেই চিঠিখনকে পঠাই দিলে আন এজন মানুহক। কিন্তু সেই চিঠিখন যে লিখিছে, তাৰ ভইচ, তাৰ যোনটো হিউমেননেছ বিহাইণ্ড ইট, সেইটো নাথাকে। সেই মানুহজনে তেতিয়া সোনকালে ধৰিব পাৰে যে এইখন আচলতে চিঠি জেনেৰেটিভ AI কৰা। তেতিয়া বস্তুটো ইমিডিয়েটলি সেই বস্তুটো তেওঁলোকে বিশ্বাস কৰিবলৈ দিগদাৰ। মানে প্ৰশ্নটো হৈছে কি যে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে বৰ ধুনীয়াকৈ চিঠি এখন লিখি দিলে। মই দেখা পাওঁ যে মোৰ ষ্টাফে যেতিয়া তেওঁলোকে ছুটি বিচৰা যিবোৰ চিঠি মই দেখা পাওঁ, মই দেখি কেতিয়াবা আচৰিত হওঁ। মই বোলো ইমান ধুনীয়াকৈ ইংৰাজীত লিখিছে আৰু ইমান ষ্টাইল, ইমান সুন্দৰ, কিন্তু তাত কোনো হিউমেন টাচ, কোনো হিউমেন কথা, দেয়াৰ ইজ নাথিং। গতিকে মানুহে যদি এই ধৰণৰ আৰ্টিফিচিয়েলিয়ে যদি বস্তুটো এটা সৌদ এটা যদি নিৰ্মাণ কৰে, এইটোতো বৰ বিপজ্জনক কথা মানুহৰ কাৰণে, নহয় জানো? নিজৰ ভাবা চিন্তা, আপোনাৰ এজেঞ্চি নাইকিয়া হৈ যাব গোটেই বস্তুটো। গতিকে এতিয়া তোমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ তোমাৰ তালৈ আহিলোঁ, তে এওঁ কৈছে যে মিডিয়াৰ যিটো চেলেঞ্জ, সেই মিডিয়াৰ যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানটো কিছু পৰিমাণে এই কমিউনিটি মিডিয়াৰ ক্ষেত্ৰতো খাটে। সেইটো হৈছে কি যে এটা মিডিয়াৰ বিশ্বাসযোগ্যতা নোহোৱা হৈ গৈছে। আৰু গণতন্ত্ৰৰ কাৰণে মিডিয়াৰ গুৰুত্বটো কিমান বেছি, আৰু তাৰ যদি বিশ্বাসযোগ্যতা নোহোৱা হৈ যায়,
তেতিয়াহ'লে মানে তাৰ পৰিণতিটো কি হ'ব পাৰে গতিকে এতিয়া সেই বিশ্বাসযোগ্যতাটো আমি কেনেকৈ ঘূৰাই আনিম এতিয়া ঠিক তেনেদৰে এতিয়া যিটো AI সন্দৰ্ভত যি ধৰণৰ ঘটনা হৈছে এতিয়া মই নিজে দেখিছোঁ আৰু মই নিজে AI যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰোঁ এতিয়া কিন্তু AI ব্যৱহাৰ কৰাৰ অৰ্থটো নহয় AI can only assist me because মই মোৰ ডাইৰেকশ্যনটো কি হ'ব কি কথা কি বতৰা আই এম very clear about that সেই ক্ষেত্ৰত মই AI is my research assistant I use AI as my research assistant তাত মোৰ সুবিধা হয় বহুত সময়ত বহুত কথা মই যে এজন মানুহৰ কোনখন কিতাপ কি কথা এই মেইন ইস্যুটো কি তাৰ মেইন কথাখিনি কি আছে মোক তুমি তৎক্ষণাৎ বুলিয়ে দিলে so I can understand and then after that I will not be depending on AI মই নিজৰ লাইনটো মই নিজে ঠিক কৰি ল'ম এতিয়া তুমি এটা মোক বৰ ইণ্টাৰেষ্টিং কথা কৈছিলা and I liked it very much সেইটো হৈছে কি যে ডাটা যেতিয়া আমি এনালাইজ কৰোঁ ডাটা এনালাইজ কৰিলে আমি এটা প্ৰেজেণ্ট ষ্টেটটো চাই তাৰ ভৱিষ্যতৰ এটা ডাইৰেকশ্যন এটাও ক'ব পৰা যায় সেই কথাটো অলপ ক'বা নেকি মোক ধৰি লওক আপুনি সেইটো মেচিন লাৰ্ণিঙত পৰে মেচিন লাৰ্ণিঙত এনেকুৱা ধৰণৰ হয় যে মোৰ এইখিনি মানুহজনৰ এনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স আছে ধৰি লওক মানুহজন মেল মানুহজনৰ বয়স ইমান মানুহজনৰ এনেকুৱা ধৰণৰ ৱেইট ইমান এনেকুৱা ধৰণৰ আপোনাৰ ধৰি লওক এটা মানুহ এজনৰ কথা গম পাই যায় তেতিয়াহ'লে আমি যদি বহুত মানুহৰ তেনেকুৱা যদি আমি উদাহৰণ লৈ পেলাই আমি যদি জানো তেওঁলোকৰ ষ্টেট কেনেকুৱা হ'ল ধৰি লওক এনেকুৱা ধৰণৰ এইজন মানুহৰ এনেকুৱা কেৰেক্টাৰিষ্টিক এইজন মানুহৰ এইটো বেমাৰ আন এজনৰ এনেকুৱা কেৰেক্টাৰিষ্টিক সেইজন মানুহৰ সেইটো বেমাৰ নাই বা আছে সেইখিনি ইনফৰমেশ্যনখিনি লৈ পেলাই আমি যদি এটা মেচিন লাৰ্ণিং আমি যদি কৰোঁ তেতিয়াহ'লে আমি বেলেগ এজন মানুহ যাৰ আমি ইনফৰমেশ্যন সেইখিনি নাই মানে নাজানো তেওঁৰ বেমাৰটো আছেনে নাই বা হ'বনে নহ'ব সেই ইনফৰমেশ্যনখিনিৰে আমি সেইটো প্ৰেডিক্ট কৰিব পাৰিম আৰু এইটো আমি প্ৰেডিক্ট কৰিব পাৰিম যে সেই বেমাৰটো হ'ব তাৰ প্ৰবেবিলিটি কিমান ধৰি লওক সেই তেনেকৈ আমি বস্তুটো প্ৰেডিক্ট কৰিব পাৰোঁ মানে কোৱাণ্টাম অফ ডাটা আমি যেতিয়া এজন মানুহ সম্পৰ্কত গোটেইখিনি ডাটা আমি যেতিয়া লৈ লওঁ তেতিয়া সেই ডাটাটো এনালাইজ কৰি আমি এক ধৰণৰ এটা প্ৰেডিকশ্যন এটা কৰিব পাৰোঁ যে তাৰ পচিবিলিটি এইটো কি হ'ব পাৰে কি নহ'ব পাৰে সেইটো 100% সঁচাই হ'ব তেনেকুৱা কথা নহয় কিন্তু টু এ গ্ৰেটাৰ এক্সটেণ্ট উই কেন প্ৰেডিক্ট ইট এতিয়া আমাৰ হাতত সময় আছে মাত্ৰ 3 মিনিট আৰু এই 3 মিনিটৰ ভিতৰত মই তোমাৰ পৰা বিচাৰিম যে মানে কমিউনিটি এটা মিডিয়া প্লেটফৰ্মত কাম কৰি তোমাৰ উপলব্ধিটো কেনেকুৱা ধৰণৰ আৰু সেই সন্দৰ্ভত তুমি নিজে তোমাৰ মানে ইউ আৰ ফ্ৰী টু স্পীক হোৱাট এভাৰ ইউ ৱান্টছ টু স্পীক কাৰণ অসমৰ ৰাইজে অসমৰ অডিয়েঞ্চে এইটো চাব নহয় গতিকে তুমি কি ক'ব বিচৰা যিমান চমুকে তুমি ক'ব পাৰা মই তোমাক ক'ব যে মানে মোৰ এক্সপিৰিয়েঞ্চটো কথা কৈছা তোমাৰ এক্সপিৰিয়েঞ্চটো আৰু what is the actually learning ইয়াৰ পৰা শিক্ষাটো কি যে এই যে কমিউনিটি মিডিয়াৰ পৰা মিডিয়া প্লেটফৰ্মৰ পৰা আমাৰ তুমি কি শিকিছা আৰু আমি কি শিকিব পাৰোঁ শিকাটোতো সদায় মানে এভৰিডে ইটছ আ লাৰ্ণিং এক্সপিৰিয়েঞ্চ সবতছে ডাঙৰ কথাটো হ'ল যে বিশ্বাস আৰু বিশ্বাস দুই পিনৰ পৰা আমাৰ পিনৰ পৰা তেওঁলোকৰ ওপৰত বিশ্বাস যে তেওঁলোকে আমাক ছাপোৰ্ট কৰিব তেওঁলোকৰ পৰাও
আমাৰ ওপৰত বিশ্বাস গতিকে হেতু ইন্টিগ্ৰিটি মিডিয়াৰ ইন্টিগ্ৰিটি থাকাটো বিৰাটেই বেছি ইম্পৰ্টেণ্ট একাউণ্টেবিলিটি আৰু আপোনাৰ যোনটো মানে আপোনাৰ সাৰ্ভিস পাব্লিক সাৰ্ভিস এইকেইটা বস্তু আই থিংক মূল বস্তু হয় পাব্লিক মিডিয়া কোম্পানীবোৰত য'ত মানে আমি অডিয়েন্সক চেণ্টাৰ কৰোঁ উই আৰ ইন দ্য সাৰ্ভিস অফ দ্য পাব্লিক truly in the service of the public aru we keep the government in check we serve our community with inspiring stories as well as mane apnar we inform them with fact based information aru ini mur nijor pinor pra mane mur ghorat সদায় কমপ্লেইন শুনো মই সময় বেছি নিদিওঁ ঘৰত কাৰণ মানে ইমান আমি প্যাশনেটলি এটো কাম কৰোঁ সবে যে 24/7 মানে মই এতিয়া ইয়াত আহিছো যদিও ধৰক so that means you get actually involved মানে সাংঘাতিক ধৰণে তুমি যেটো কাম কৰি আছা we are all very passionate দুটা কথা খুব জৰুৰী এটা হৈছে যে এই মুহূৰ্তত মিডিয়া ৰাইজক কি কথা জনাব লাগে হয় আৰু মিডিয়াৰ যেটো বিশ্বাসযোগ্যতা হেতু ঘুৰা আনিব লাগে এই দুটাই মূল কথা বঢ়িয়া এতিয়া তোমাৰ পৰা মই জানিব বিচাৰিম যে এই মুহূৰ্তত আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স নোহাকে চলিব নোৱাৰো আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমাক লাগিব ডাটা আমাক লাগিব গতিকে প্ৰথম কথাটো হৈছে ডাটা সম্পৰ্কে আমি কি দৃষ্টিভংগী লোৱা উচিত হ'ব আৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্সক আমি ডাটা এজ ওয়েল এজ আৰ্টিফিশিয়াল ইন্টেলিজেন্স এই সন্দৰ্ভত আমি কি দৃষ্টিভংগী লোৱা উচিত প্ৰথম ডেটাৰ কথা আমি ডেটাৰ সন্দৰ্ভত আমি এটা কথা কোৱা নাই হেতু হল বায়াস সদায় আমি যেতিয়া ব্যৱহাৰ কৰোঁ এটা বায়াস এটা থাকে ডেটাটো বায়াস থাকে হে ডেটা আমি যেতিয়া সেইখিনি ইনসাইটস পাওঁ হে ইনসাইটটো হে বায়াসখিনি সোমাই থাকিব পাৰে সেই কাৰণে প্ৰথম কথা হল যে ডেটা আমি ব্যৱহাৰ কৰোঁতে আমি এইটো কথা সদায় লক্ষ্য ৰাখিব লাগে আমাৰ ক'বাত বায়াস আছে নেকি বা এই ডেটাখিনিত বায়াস আছে নেকি আৰু ডেটাখিনিৰ কাৰণে কিবা বায়াস ওলাইছে নেকি হেতু খুব ইম্পৰ্টেন্ট আৰু আমি নিজকে সদায় প্ৰশ্ন কৰি থাকিব লাগিব আমি যেনেকৈ ব্যৱহাৰ কৰিছো আৰু আমি নিজকো সদায় প্ৰশ্ন কৰি থাকিব লাগে আমাৰ বায়াস আছে নেকি এইখিনি কথা সেই বস্তুটো নিজকে সদায় আমি মনত ৰাখিব লাগিব আমাৰ বায়াসৰ কথা হেতু হল ডেটাৰ ওপৰত কথা দ্বিতীয় কথা আপুনি জেনাৰেল আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বুদ্ধিমত্তা এই আৰ্টিফিশিয়াল ইন্টেলিজেন্সত মই আপোনাক যোনটো উদাহৰণ দিছিলোঁ আৰ্টিফিশিয়াল ইন্টেলিজেন্স যদি দুজন মানুহৰ মাজত আহি যায় তেতিয়াহ'লে হেতু প্ৰবলেম মানুহে আৰ্টিফিশিয়াল ইন্টেলিজেন্স আপুনি যেনেকৈ ব্যৱহাৰ কৰিছে ৰিসাৰ্চ কৰিছে কৰি পেলাই আপুনি এটা ধাৰণা কৰিছে বস্তুটো গম পাইছে গম পাই পেলাই হেতু সমাজত এৰি দিছে আপুনি কিবা ধৰণে হেতু ভাল কথা কিন্তু আপুনি যদি আৰ্টিফিশিয়াল ইন্টেলিজেন্স যদি আপোনাৰ সমাজৰ লগত যোনটো সম্পৰ্ক এই সম্পৰ্কৰ মাজত যদি আপুনি ৰাখি দিয়ে তেতিয়াহ'লে আপোনাৰ এই গোটেইখিনি খেলিমেলি হ'ব আৰু মানুহৰ আপুনি যোনটো কৈছে গ্ৰহণযোগ্য নহয় বা বিশ্বাসযোগ্য নহয় তেনেকুৱা ধৰণৰ বস্তুটো আৰম্ভ হ'ব হেতু হল মোৰ ধাৰণা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বিষয়ে কাৰণ হেতু এথিকেলো নহয় কাৰণ আপুনি লিখা বুলি কৈছে अगेन হেই বিশ্বাস যোনটো বস্তুটো হেকাৰণে হে ৰিপৰ্টিং কৰিলে যদি কিছুমান মিডিয়া কোম্পানী হেতু ইউজ কৰা হৈছে যদি তেওঁলোকে সিধা কৈ নিদিয়ে যে দিস ৰিপৰ্ট হ্যাজ বিন জেনাৰেটেড বাই আৰ্টিফিশিয়াল ইন্টেলিজেন্স তেতিয়া আপুনি আকৌ বিশ্বাসঘাত কৰিছে আপোনাৰ মানে অডিয়েন্সৰ লগত সো ইট কামস ব্যাক টু দ্য সেম থিং ডিসেন্টাৰিং yourself যাতে বায়াস আপুনি নিজকে ডিসেন্টাৰ কৰিলে আপুনি আপোনাৰ বায়াসটো ডিসেন্টাৰ কৰিব লাগিব আৰু ইন্টিগ্ৰিটি বঢ়িয়া মই এটা কথা আমাৰ দৰ্শকসকলে নিশ্চয় উপলব্ধি কৰিছে যে এওঁলোক দিও আজি ইউএছত থকা কিমান বছৰ হ'ল মোক 28 বছৰ 28 বছৰ আৰু তোমাৰ
মই 99 পৰা আছোঁ 26 বছৰ তোমাৰ 26 বছৰ এওঁলোক দুয়ো ইউএছত আছে প্ৰায় 3 দশক বুলিয়ে ক'ব পাৰিম কিন্তু দুয়ো কিমান সুন্দৰকৈ আমাৰ লগত কথা পাতিছে আৰু অসমীয়াত কথা পাতিছে আৰু প্ৰথমতেতো মই পাহৰিয়ে গৈছিলোঁ যে দুজন আমেৰিকাত থকা দুজন প্ৰফেশ্যনেলৰ লগত মই কথা পাতি আছোঁ এজন চাইণ্টিষ্ট আৰু এজন মেডিয়াৰ এজন সাংবাদিক ছিনিয়ৰ সাংবাদিক গতিকে মই ভাবোঁ যে আমি ইয়াত এওঁলোক দুজনৰ লগত যিখিনি কথা পাতিলোঁ সেইখিনিৰ দ্বাৰা আমাৰ দৰ্শকসকল উপকৃত হ'ব আৰু এওঁলোক যেতিয়া আকৌ অসমলৈ আহিব তেতিয়া আমি আকৌ তেওঁলোকৰ লগত কথা পাতিম আৰু এতিয়া অকল সেইটোৱে নহয় কিবা যেতিয়া গুৰুত্বপূৰ্ণ কিবা বিষয় ওলায় মিডিয়া হওক বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক ডাটা ছায়েন্স হওক তেতিয়া আমি জুমতো এওঁলোকৰ ইণ্টাৰভিউ ল'ব পাৰিম গতিকে সেইটো এটা হ'ল এইখিনিকে কৈ মই আজি আমাৰ কথনৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ